এনিভাৰত 24 মই বৰ্তমান উপস্থিত আছোঁ গৌৰীপুৰ সমষ্টিৰ বুঢ়ীৰমাৰী গাঁৱত। এই বুঢ়ীৰমাৰী গাঁৱৰ ৰাস্তা আজিলৈকে পকী নহ'ল, কৰ্তৃপক্ষৰ চকুত নপৰিল। বিধায়ক সাংসদ কিমান আহিল কিমান গ'ল, আজিলৈকে বুঢ়ীৰমাৰী গাঁৱৰ 3 কিলোমিটাৰ ৰাস্তা পকী নহ'ল। এই ৰাস্তাটোৰ বাবে বুঢ়ীৰমাৰীৰ মানুহৰ বহুত অসুবিধা হৈছে। এই গাঁওখনত প্ৰায় 5,000 পৰা 6,000 মানুহ বসবাস কৰে। ইয়াত যদি কিবা এটা বেমাৰ হয়, কাৰোবাৰ বেমাৰ হয়, ইয়াত 108 আহিব নোৱাৰে। এই গাঁওখনৰ মানুহ এই ৰাস্তাটোৰ বাবে কোনো ধৰণৰ ব্যৱসায় বাণিজ্য কৰিব নোৱাৰে। তাৰ বাবে বহুত অসুবিধা হৈছে। ইয়াৰ স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ পৰা আমি দুই এচাৰ কথা জানিম। আপোনাৰ এই বুঢ়ীৰমাৰী গাঁৱৰ ৰাস্তাটো পকী হোৱা নাই, কি ক'ব? হয়, আমাৰ বুঢ়ীৰমাৰী গাঁৱত প্ৰায় 5-6 হাজাৰ মানুহ বসবাস কৰি আছে। বানপানী আহিলে অসুবিধা হয়, ল'ৰা ছোৱালীবিলাকৰ স্কুল অহা যোৱাৰ কাৰণে অসুবিধা হৈ আছে। আৰু এই ৰাস্তাটো কিমান দিন ধৰি এনেকুৱা হৈ আছে? বহুদিনৰ পৰা এনেকুৱা হৈ আছে। বহুত বিধায়ক, বহুত সাংসদ গ'ল, এতিয়ালৈকে আমাৰ ৰাস্তাখিনি হোৱা নাই। বিভাগীয় কৰ্তৃপক্ষ তথা বিধায়ক আমাৰ বিধায়ক, আমাৰ সাংসদ আমি অনুৰোধ জনালো আমাৰ এই ৰাস্তাখিনি যাতে কৰি দিয়ে। পকী হোৱা নাই, কি ক'ব? বহুত মানুহৰ অসুবিধা হৈ আছে আৰু ল'ৰা ছোৱালী স্কুল যাবলৈ অসুবিধা হৈ আছে। ব্যবসা বাণিজ্যৰ কাৰণত মানুহ যোৱা অহা অসুবিধা হৈ আছে। মোটামুটি প্ৰায় 20-25 বছৰৰ পৰা ৰাস্তা এনেকৈ হৈ আছে। ৰাস্তা ঠিক কৰা নাই। বহুত বিধায়ক আহিল গ'ল, একো বিধায়ক মানে এইটো ৰাস্তাৰ ব্যৱস্থা নকৰিল। হৈ আছে এইটো মোটামুটি 20-25 বছৰৰ পৰা এনেকৈ হৈ আছে। মানুহ অহা যোৱাৰ খুব অসুবিধা হৈ আছে। পুৰ সমষ্টিৰ বুঢ়ীৰমাৰী গাঁৱৰ প্ৰায় 3 কিলোমিটাৰ ৰাস্তা পকী কৰাৰ দাবী স্থানীয় ৰাইজৰ। গৌৰীপুৰ সমষ্টিৰ বুঢ়ীৰমাৰী গাঁৱৰ একমাত্ৰ ৰাস্তাটোৰ বাবে জলাকলা খুৱাইছে ৰাইজক। ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা আজিলৈকে পকী নহ'ল বুঢ়ীৰমাৰী গাঁৱৰ 3 কিলোমিটাৰ ৰাস্তা। গাঁওখনত বসবাস কৰে প্ৰায় 5,000 পৰা 6,000 মানুহ। বাৰিষা কালত পৰিণত হয়। ৰাস্তাটোৰ বাবে গাঁওখনৰ ৰাইজে কোনো ধৰণৰ উন্নতি কৰিব নোৱাৰে। ধুবুৰী জিলাৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত একেবাৰে পিছপৰা গাঁওখনেই হৈছে বুঢ়ীৰমাৰী গাঁও। ইয়াৰ একমাত্ৰ কাৰণটো হৈছে গাঁওখনৰ ৰাস্তা। কোনো এজন মানুহৰ বেমাৰ হ'লে 108 সোমাব নোৱাৰে গাঁওখনত। পৰিতাপৰ বিষয় যে ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা কিমান বিধায়ক সাংসদ গ'ল, কোনেও নকৰিলে গাঁওখনৰ ৰাস্তাটো। ধুবুৰী গড়কাপ্তানি বিভাগৰ চকুত নপৰিল ৰাস্তাটো। বিজেপি চৰকাৰখনে আজিলৈকে কোনো ধৰণৰ এই বুঢ়ীৰমাৰী গাঁওখনত উন্নতি নকৰিলে। ইয়াই নেকি গৌৰীপুৰ সমষ্টিৰ বুঢ়ীৰমাৰী গাঁৱৰ উন্নতি? বুঢ়ীৰমাৰী গাঁৱৰ ৰাস্তাটো একেবাৰে জৰাজীৰ্ণ অৱস্থা, কি ক'ব? এইটো সঁচাই কথা। আজি বহুত দিন প্ৰায় 1965 পৰা আমালোকে এই কষ্টবোৰ উপভোগ কৰি আছোঁ। যেতিয়া বাৰিষা আহিলে মৰা যায়, এতিয়া আমালোকে দ্বীপত পৰা বসবাস কৰি আছোঁ। আমাৰ কোনো চৰকাৰ কোনো নজৰে নাই। বহুত দিন ধৰি এইবিলাক আবেদন জমা কি কৰি আছোঁ, কিন্তু ইয়াৰ কোনো আজিলৈকে সমাধান হোৱা নাই। মনে নহ'ব, কিন্তু এতিয়া যি দেখিলোঁ নিজে যে ৰাস্তাখিনি নিজে মাটি কালি বান্ধিলোঁ। বাৰিষা আহিল, ইয়াত এক কমৰ পানী হ'ল, তথাপি এমানে কোনো মানুহ আমাৰ গাঁৱৰ ওপৰ মহলৰ কোনো মানুহ আহিল বা চিন্তা নকৰিল যে মানুহ ইমান কষ্ট ভোগ কৰি আছে, তেওঁ কিবা এটা উপকাৰ কৰিব লাগে। আৰু এই ৰাস্তাখিনি নহ'ল আমাৰ গাঁৱত কিমান যে উন্নতিমূলকৰ পৰা পিছপৰা হৈছে, এইটো মানে ক'ব নোৱাৰা হৈছোঁ। গতিকে মোৰ এটা অনুৰোধ, চৰকাৰৰ তৰফৰ মোৰ এটা অনুৰোধ, যাতে অৰুণোদয় আমাৰ ৰাস্তাখন খুব ধুনীয়াকৈ বনাই দিয়ে, আমাৰ গাঁৱৰ মানুহৰ উন্নতিমূলক পথখিনি অগ্ৰসৰ কৰিয়ে এইখিনি কৈ মোৰ দেখা গৈছে ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা আজিলৈকে বুঢ়ীৰমাৰী গাঁৱৰ প্ৰায় 3 কিলোমিটাৰ ৰাস্তা পকী নহ'ল। বিভাগীয় কৰ্তৃপক্ষ চকুত নপৰিল। বিধায়ক সাংসদ কিমান আহিল কিমান গ'ল, আজিলৈকে কিয় নকৰিলে এই ৰাস্তাটো, কি ক'ব? ঘটনা হ'ল আমাৰ ওচৰত চকুত নাই। ভোটৰবিলাক আমাক লাগে, যেতিয়া ভোট লাগে তেতিয়া মানে একদম ওপৰৰ মহলত যিমানবিলাক নেতাবিলাক আছে আনুষ্ঠানিক দেখা পাওঁ, কিন্তু যেতিয়া শেষ হৈ যায় তেতিয়া আমি দেখা নাপাওঁ। যাৰ ফলত আমাৰ দুখ যিটো নহয়তো আমাৰ দুখেই থাকিব, কিন্তু এই যে ডাঙৰ নেতাবিলাক আহি ইয়াতে কষ্ট কৰি আহে, সি যোৱাৰ পিছতেই এটা পথ পোৱাৰ লগে লগে পাহৰি যায় যে বুঢ়ীমাৰী গাঁৱতে ভোট ইমান পাইছিলোঁ,
কিন্তু তেওঁলোকৰ এটা কথা আছে, আমাক আউচি মেলি কষ্টৰ মাধ্যমত গৈছিলোঁ, কিন্তু তেওঁলোকে এটা কাম কৰা আমাৰ উপকাৰ কৰা আমাৰ চিন্তাধাৰা থাকিব লাগিব, কিন্তু আজি নাই নহয়। এতিয়া ভাৰত স্বাধীনৰ পৰা আজিলৈকে আমাৰ উন্নত অগ্ৰসৰ হ'ব পৰা নাই আৰু নহ'বও মনে হয়। গতিকে যদি চৰকাৰ যদি অলপ চকু তুলি চায় আমাৰ ৰাজ্যৰ ওপৰত, এই বিহাৰ ৰাজ্যৰ মানুহৰ যি উপকাৰ হ'ব সেইটো মানে সুখৰ সীমা নাথাকিব। পৰা আজিলৈকে বুঢ়ীমাৰী গাঁৱত 3 কিলোমিটাৰ ৰাস্তা পকী নহ'ল। এই সন্দৰ্ভত বুঢ়ীমাৰী গাঁৱৰ মন্তব্য আপোনালোকে শুনাই পালে ৰাস্তাটোৰ পৰিৱেশ আপোনালোকে দেখাই পালে। আপোনালোকে চাই থাকক এনি ভাৰত 24, ধুবুৰীৰ পৰা নুৰ হুছেইনৰ কেমেৰা পাৰ্চনৰ সৈতে অপিয়ল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।